নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম আৰক্ষী, অসম বন বিভাগ নাইবা যিকোনো এটা প'ষ্টত যাম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে গ্ৰেড 3 নতুনকৈ যি 718টা পদ মুকলি হৈছিল সেইখিনি পদৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় আৰু মেডিকেল টেষ্টত কি কি চেক কৰা হয়। এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো সকলোকে চাই দিব। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে যে গ্ৰেড 3 নতুনকৈ যি 718টা পদ মুকলি হৈছিল সেইখিনি পদৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। এতিয়া গ্ৰেড 3 যিটো সিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, ছেকেণ্ড ষ্টেপ হৈছে ৰিটেন টেষ্ট আৰু থাৰ্ড ষ্টেপ হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। ৰানিং হয় ল'ৰাসকলৰ 35 মিটাৰ আৰু ছোৱালীসকলৰ হয় 1600 মিটাৰ। তাৰপিছত লং জাম্প ল'ৰাসকলে 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত 100টা মাল্টিপল চইচ কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে থাকে, টোটেল কুৱেশ্যন হয় 100টা আৰু টোটেল মাৰ্ক থাকে 50। আপোনালোকৰ এই যিটো পৰীক্ষা হয় পৰীক্ষাটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তাৰপিছত একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট, তাত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ যিটো মেডিকেল টেষ্ট সেই মেডিকেল টেষ্টটো প্ৰথম দিনা যেতিয়া ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্ট হোৱাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া আপোনালোকৰ বহুতে মোক সুধিছিল যে NCC যিটো মাৰ্ক সেই মাৰ্কটো ফিজিকেল টেষ্টত এড কৰে নে ৰিটেন টেষ্টত এড কৰে নে ফাইনেল মেৰিটত এড কৰে। এতিয়া NCC যিটো মাৰ্ক সেই মাৰ্কটো প্ৰথম ফিজিকেল টেষ্টৰ দিনা দিব, কিন্তু ফিজিকেলৰ যিটো কাট অফ মাৰ্ক তাৰ সেই NCC মাৰ্কটো নধৰে। আপোনালোকৰ একেবাৰে লাষ্টত ফিজিকেল, ৰিটেন আৰু ভাইভা মিলাই তাৰপিছত NCC যিটো 5 মাৰ্ক সেইটো লাষ্টত ধৰে, আপোনালোকৰ NCC মাৰ্কটো প্ৰথমতে নধৰে। এতিয়া যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত কি কি চেক কৰা হয়। মেডিকেল টেষ্টটো আপোনালোকৰ অলপ চিম্পুল হয়, ইণ্ডিয়ান আৰ্মি নাইবা SSC GD তুলনাত মেডিকেল টেষ্ট চিম্পুল হয়। অসম আৰক্ষী, অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় আপোনালোকৰ ছেইম হয়, গ্ৰেড 3 মেডিকেল টেষ্টটো একেই হয়। গতিকে গ্ৰেড 3 যিটো মেডিকেল টেষ্ট হয় তাত আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে, অলপ চিম্পুল মেডিকেল টেষ্ট হয়। মেডিকেল টেষ্টত বিশেষকৈ চকুকেইটা ভালদৰে চোৱা হয়, তাৰপিছত হাত দুখন চাই ৱেটটো তাৰপৰা আৰু নকনি আৰু ভেৰিকাছ ফেন এইকেইটা মেইনলি চেক কৰা হয়। আৰু এইখিনিতে কৈ যাওঁ মেল কেণ্ডিডেটৰ কোনো ধৰণৰ প্ৰাইভেট পাৰ্ট চেক কৰা নহয়। গতিকে যিসকলে গ্ৰেড 3 আহিম বুলি ভাবি আছে তেওঁলোকে ভালদৰে প্ৰথম ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক, তাৰপিছত লগতে ৰিটেন টেষ্টৰ বাবে পঢ়া শুনা কৰি থাকক। নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক ভালদৰে বুজাই দিম যে গ্ৰেড 3 এপইণ্টমেণ্ট পোৱাৰ পিছত আপোনালোকে AISF আৰু SRFত কেনেদৰে যাব পাৰিব। নেক্সট এটা ভিডিঅ' ভালদৰে বুজাই দিম। এইটো ভিডিঅ' আপোনালোকক ইমানখিনিয়ে জানো। আৰু যদি আপোনালোকৰ গ্ৰেড 3 বিষয়ে কিবা জানিব লগা থাকে তেনে কমেণ্ট বক্সত কমেণ্ট কৰিব, নেক্সট এটা ভিডিঅ' বনাই ভালদৰে জনাই দিম। ধন্যবাদ।